হেপাহৰ ভোগালী বিহুলৈ মাজত কেইটামান দিন ৰাজ্যজুৰি মাঘ বিহুৰ ব্যাপক প্ৰস্তুতি নৰাকাটি ভেলাঘৰ নিৰ্মাণৰ বাবে সাজু গয়া ভিন্ন স্থানত মাঘী মেলাৰ আয়োজন ভোগৰ উৎসৱ হেপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি বিহুৰ পূৰ্বে অভয়াপুৰীত কোচ ৰাজবংশীসকলৰ বাহুমাৰা পৰম্পৰা এই দৃশ্য অভয়াপুৰীৰ চোটাকীৰ ভেৰভেৰি বিলৰ পুৱাই হাতে হাতে জাকৈ খালৈ লৈ ওলাই আহিল শতাধিক লোক সমূহীয়া মাছ মৰা পৰম্পৰাকে কোচ ৰাজবংশীসকলে বাহুমাৰা পৰম্পৰা বুলি কয় বিহুৰ পূৰ্বে এনেদৰে বাহুমাৰা পৰম্পৰা কোচ ৰাজবংশীসকলৰ বাহুমাৰা পৰম্পৰাটো আমাৰ ধৰ আজি উৰুকা উপলক্ষে আয়োজন কৰা হৈছে ধৰ আমাৰ প্ৰত্যেক বছৰ এনেকৈ আমি পৰম্পৰাটো ৰক্ষা কৰি আছোঁ আৰু বিশেষকৈ আমাৰ এইখিনি অঞ্চলৰ মানুহখিনি গোটেইখিনি ৰাজবংশী সম্প্ৰদায় উৰুকাৰ আগে আগে আমি এসমহীয়া এই ভেৰভেৰিত আমি বাহু মাৰোঁ বাবাৰ পাহাৰখনৰ ওচৰতে আছে গতিকে ৰাইজে ফূৰ্তি কৰিছে আজি সোণাৰী চতিয়াত নৰা কটাত ব্যস্ত ৰাইজ চৰাইদেউৰ সোণাৰী দফলাত মাঘ বিহুৰ প্ৰস্তুতি নৰাৰে ভেলাঘৰ সাজি বিহুৰ ব্যাপক প্ৰস্তুতি জীয়ৰী বোৱাৰীসকলৰ চতিয়াতো হাতে হাতে কাচি লৈ নৰা কটাত ব্যস্ত মহিলাসকল তাৰ মাজতে বিহু জুৰিলে মহিলাসকলে মৰাণত মাঘী মেলাৰ প্ৰস্তুতি মৰাণৰ সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ উদ্যোগত আৰু দীঘাৰী গাঁওবাসী তথা মৰাণবাসীৰ সহযোগত দুদিনীয়াকৈ আয়োজন মাঘী মেলাৰ আজি লাইখুটা স্থাপনৰ সমান্তৰালকৈ নৰা কাটি মাঘী মেলাৰ প্ৰস্তুতি চলাই ৰাইজে ৰহাত অসমৰ বিলুপ্তপ্ৰায় চৰাইৰ থিম হিচাপে লৈ নিৰ্মাণ কৰিছে ভেলাঘৰ গহপুৰতো তিল খেতিয়কৰ ব্যাপক ব্যস্ততা বিহু উপলক্ষে মাঘৰ বিহু বুলি ক'লে আমাৰ খোলা পিঠা মানে তিল পিঠা সকলোৰে বাবে আপুৰুগীয়া সম্পদৰ দৰে তিল পিঠা নহ'লে বিহু উকা হয় সেইকাৰণে আমি তিল খেতি কৰিছোঁ আৰু আমাৰ পৰা গাঁৱৰ ৰাইজেও নি পেলাই পিঠা পনা বনাইছে 2-1 কেজি আমি বজাৰলৈ নি বিকো যদি গাঁৱতে আদায় নহয় তেতিয়া বজাৰলৈ নিওঁ এনেদৰেই ৰাজ্যজুৰি এতিয়া হেপাহৰ ভোগালী বিহুক লৈ এৰাব নোৱাৰা ব্যস্ততা ৰাইজৰ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ